জয় অসম ছাত্ৰ-ছাত্ৰীসকল, মই অংকুৰদীপ গগৈ আৰু আজি আমি তোমালোকৰ কাৰণে উপস্থাপন কৰিছোঁ তোমালোকৰ অসমীয়াৰ পাঠ্যপুথি উভতি নহাৰ কবিতাৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ শিতান। গতিকে তোমালোকৰ কাৰণে ভিডিঅ'টো বহুতেই বেছি গুৰুত্বপূৰ্ণ হয়। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই দিবৰ কাৰণে নেপাহৰিবা। আৰু যদি এই ভিডিঅ'টোৰ পৰা তোমালোকে লাভ হোৱা বা তোমালোকে উপকৃত হোৱা তেন্তে নিশ্চয় ভিডিঅ'টো এটা লাইক কৰি দিবৰ কাৰণে নেপাহৰিবা। লগতে চেনেলটি নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহা আৰু সময় নষ্ট নকৰি আজি আমাৰ এই প্ৰশ্ন উত্তৰ শিতান আৰম্ভ কৰোঁ। পাঠটোৰ নাম উভতি নহা কবিতা, লেখক নৱকান্ত বৰুৱা। আৰ্হি প্ৰশ্ন ক, অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 1, অৰ্থাৎ তোমালোকৰ প্ৰতিটো প্ৰশ্ন ক নম্বৰখিনিৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন আহিব পৰীক্ষাত। গতিকে বেকেটত সেইবাবে লিখি দিছে যে প্ৰতিটো প্ৰশ্ন মূল্যাংক 1। এতিয়া 1 নম্বৰৰ প্ৰশ্নটো চোৱা, উভতি নহা কবিতা পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব উভতি নহাৰ কবিতা পাঠটি দলঙত তামিঘৰা নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপাছত 2 নম্বৰৰ প্ৰশ্নটো কৈছে, কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব নৱকান্ত বৰুৱাই তেওঁৰ ককাদেউতাৰ সাৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তাৰপাছত 3 নম্বৰ প্ৰশ্নটো লিখা হৈছে, ৰোমান্টিক কবিতা আৰু আধুনিক কবিতা এটি পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হ'ব ৰোমান্টিক কবিতাই আৱেগ আৰু কল্পনাক প্ৰাধান্য দিয়ে, আনহাতে আধুনিক কবিতাই বাস্তৱতা আৰু মনোভাৱৰ জটিলতা দাঙি ধৰে। এইখিনিতে তোমালোকে মন দিবা, আমি এই যিটো পাৰ্থক্য দিলোঁ এই পাৰ্থক্যটো অন্যভাৱেও লিখিব পাৰোঁ, যিটো হৈছে ৰোমান্টিক কবিতাই পুনৰ জন্মৰ ওপৰত বিশ্বাস কৰে আৰু আধুনিক কবিতাই পুনৰ জন্মক বিশ্বাস নকৰে। তেনেদৰে আমি অন্যভাৱে এই পাৰ্থক্যটো লিখিব পাৰোঁ, কিন্তু অলপ মই বেলেগ ধৰণে এই পাৰ্থক্যটো লিখিছোঁ। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা বুলি আশা কৰিছোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা, য'ত আমাক দিছে উভতি নহা কবিতা কোন শ্ৰেণীৰ কবিতা? ইয়াৰ উত্তৰ হ'ব উভতি নহাৰ কবিতা আধুনিক শ্ৰেণীৰ কবিতা। তাৰপাছত 5 নম্বৰৰ প্ৰশ্নটো কৈছে, তামিঘৰা শব্দটিৰ অৰ্থ লিখা। ইয়াৰ উত্তৰ হ'ব তামিঘৰা শব্দটিৰ অৰ্থ হ'ল তম্বু। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 1 নম্বৰীয়া মাৰ্কছৰ প্ৰশ্ন এই 5টা ইমানেই আছিলে। তোমালোকে নিশ্চয় নিজৰ বহীখনত লিখি লৈছা বুলি মই আশা কৰিছোঁ। তাৰপাছত এতিয়া খ নম্বৰখিনি চোৱা, য'ত আমাক দিছে চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। এতিয়া 1 নম্বৰটো মন দিয়া, নৱকান্ত বৰুৱা 3খন কবিতা পুথিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ৰাৱণ, সম্ৰাট আৰু ৰত্নাকৰ। তাৰপাছত 2 নম্বৰৰ প্ৰশ্নটো কৈছে, নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম লিখা। ইয়াৰ উত্তৰ ককাদেউতাৰ সাৰ আৰু গৰমা কুঁৱৰী। এইখিনিতে মন কৰা, মই ফুলকৈ নাই লিখা, অৰ্থাৎ নৱকান্ত বৰুৱা 3খন কবিতা পুথি হ'ল, মই এনেদৰে নাই লিখা, তোমালোকে তেনেদৰে লিখি ল'বা। ঠিক আছে, 2টা প্ৰশ্নটো তেনেকৈ লিখি ল'বা। তাৰপাছত 3 নম্বৰৰ প্ৰশ্নটো চোৱা, নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়া উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব আখৰৰ জখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ। এইটো তোমালোকে তেনেদৰে লিখি ল'বা। ঠিক আছে। তাৰপিছত 4 নম্বৰৰ প্ৰশ্নটো কৈছে, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকা ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? ইয়াৰ উত্তৰ হ'ব যন্ত্ৰণা হৈছে কবিৰ জীয়াই থকাৰ মন্ত্ৰ আৰু জীয়াই থকা ধেমালিটো কবিয়ে এবাৰেই খেলিছে। তাৰপাছত 5 নম্বৰৰ প্ৰশ্নটো চোৱা, কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? ইয়াৰ উত্তৰ কবিৰ মতে যেতিয়া নতুন মানুহ পৃথিৱীলৈ আহিব তেতিয়া পৃথিৱীত নতুন চিন্তা ভাৱনা আৰু নতুন দৰ্শনৰ উদ্ভৱ হ'ব। এই নতুন মানুহে পূৰ্ব প্ৰজন্মৰ পৰা পৃথক চিন্তা ভাৱনাৰে পৃথিৱীত নতুন দিশ প্ৰদান কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই 5টাই আছিলে তোমালোকৰ খ নম্বৰৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে এইকেইটা এনেদৰে লিখি ল'বা। এতিয়া তাৰপাছত গ নম্বৰখিনি চোৱা, য'ত আমাক দিছে দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5। এতিয়া 1 নম্বৰৰ প্ৰশ্নটো আমাক ইয়াত উল্লেখ কৰিছে, কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা। গতিকে ইয়াৰ উত্তৰ, কবি নৱকান্ত বৰুৱাই উভতি নহা কবিতাত জীৱনৰ সৰল বাস্তৱ আৰু মৃত্যুৰ চূড়ান্ততা প্ৰকাশ কৰিছে। কবিয়ে পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে কাৰণ তেওঁ আধুনিক জীৱন দৰ্শনৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, য'ত পুনৰ জন্মৰ ধাৰণাক নাকচ কৰা হয়। কবিৰ মতে জীৱন এবাৰহে পোৱা যায় আৰু মৃত্যুৰ পাছত উভতি অহাৰ কোনো সম্ভাৱনা নাই। তেওঁৰ এই পৃথিৱীখনক ভাল পায় যদিও তেওঁ জানে যে এবাৰ গুচি যোৱাৰ পাছত পুনৰ উভতি অহা সম্ভৱ নহয়। তেওঁ জীৱনৰ চূড়ান্ত পৰিসমাপ্তি আৰু মৃত্যুৰ পাছত পৃথিৱীৰ নতুন দিনত তেওঁৰ কোনো চিন নাথাকিব। সেয়েহে কবিয়ে কবিতাটিত স্পষ্টকৈ কৈছে যে তেওঁ পুনৰ উভতি নাহে। গতিকে ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ ইমানেই আছিলে, তোমালোকে এনেদৰে লিখি ল'বা। তাৰ পাছত 2 নম্বৰৰ প্ৰশ্নটো উল্লেখ কৰিছে,
উভতি নহা কবিতাটিৰ মূল ভাৱ লিখা। গতিকে ইয়াৰ উত্তৰ হ'ব উভতি নহা কবিতা নৱকান্ত বৰুৱাৰ এটা গভীৰ অৰ্থবোধক কবিতা, য'ত কবিয়ে মৃত্যু অনিবাৰ্য সত্য আৰু পুনৰ জন্মৰ অসম্ভৱতাৰ কথা স্পষ্টকৈ ব্যক্ত কৰিছে। কবিতাটোত কবিয়ে বুজাই দিয়ে যে যিকোনো ব্যক্তি এবাৰ এই পৃথিৱীৰ পৰা গুচি গ'লে পুনৰ উভতি অহা কোনো সম্ভাৱনা নাই। তেওঁ পৃথিৱীৰ প্ৰতি গভীৰ মৰম আৰু ভাল পোৱা থকা স্বত্তেও মৃত্যুৰ পিছত পুনৰ জীৱন লাভৰ চিন্তাক সম্পূৰ্ণৰূপে নাকচ কৰিছে। তেওঁ জীৱনক এটা খেলা হিচাপে অভিহিত কৰিছে, য'ত এবাৰহে খেলা হয় আৰু মৃত্যুৰ পিছত সেই খেলা পুনৰ আৰম্ভ হোৱাৰ কোনো আশা নাই। সেয়ে কবিয়ে পৃথিৱীৰ সৌন্দৰ্য আৰু মায়া মমতাক স্বীকাৰ কৰি শেষত স্পষ্টকৈ কয় যে তেওঁ পুনৰ উভতি আহিব নোৱাৰে। এই কবিতাই জীৱনৰ ক্ষণস্থায়িত্ব আৰু মৃত্যুৰ অন্তিম সত্যক গভীৰভাৱে উপলব্ধি কৰায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 2 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ অৰ্থাৎ মূল ভাৱটো ইমানেই আছিলে, তোমালোকে এনেদৰে লিখি ল'বা। তাৰ পাছত 3 নম্বৰৰ প্ৰশ্নটো কৈছে, কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে বুজাই লিখা। ইয়াৰ উত্তৰ, কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি ভাবিছে কাৰণ তেওঁ বিশ্বাস কৰে যে মৃত্যুৰ পিছত পৃথিৱীত তেওঁৰ উপস্থিতি আৰু কৰ্ম কোনো প্ৰভাৱ বা স্মৃতি ৰৈ নাথাকিব। জীৱন এক ক্ষণস্থায়ী অভিজ্ঞতা আৰু মৃত্যুৰ পিছত যি নতুন প্ৰজন্ম আহিব তেওঁলোকে নিজৰ নতুন চিন্তা ভাৱনা, ধ্যান ধাৰণা আৰু জীৱন দৰ্শনেৰে আগবাঢ়ি যাব। এই নতুন প্ৰজন্মৰ জীৱনত কবিৰ কোনো ধৰণৰ ছাঁ বা প্ৰভাৱ ৰৈ নাথাকিব। সেয়েহে কবিয়ে বুজাই দিয়ে যে তেওঁৰ মৃত্যুৰ পাছত পৃথিৱীত তেওঁৰ একো চিহ্ন বা স্মৃতি নাথাকিব, কাৰণ নতুন মানুহৰ সৈতে নতুন দিশ আৰু নতুন পৰিৱৰ্তন আহিব। এই ভাৱনাই কবিতাত কবিৰ জীৱন আৰু মৃত্যুক লৈ থকা দৰ্শনৰ এক স্পষ্ট পৰিস্ফুটন কৰিছে। গতিকে 3 নম্বৰৰ প্ৰশ্নটো উত্তৰ ইমানডোখৰ আছিলে, তোমালোকে এনেধৰণে লিখি ল'বা। তাৰপাছত এতিয়া 4 নম্বৰৰ প্ৰশ্নটো কৈছে, উভতি নহা কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। এতিয়া উত্তৰ মন দিয়া। উভতি নহা কবিতাত কবি নৱকান্ত বৰুৱাৰ পৃথিৱীৰ প্ৰতি থকা গভীৰ ভালপোৱা স্পষ্টকৈ প্ৰকাশ পাইছে। কবিয়ে পৃথিৱীৰ সৌন্দৰ্য, মায়া মমতা আৰু জীৱনৰ বিভিন্ন মুহূৰ্তৰ প্ৰতি গভীৰ মমতা আৰু অনুৰাগ দেখুৱাইছে। যদিও তেওঁ জানে যে মৃত্যু অনিবাৰ্য আৰু এবাৰ গুচি যোৱাৰ পিছত পুনৰ উভতি অহাৰ কোনো সম্ভাৱনা নাই, তথাপি তেওঁ এই ভালপোৱা তেওঁৰ বিভিন্নভাৱে প্ৰকাশ কৰিছে। যেন পৃথিৱীৰ সকলো সুখ দুখৰ অভিজ্ঞতা তেওঁ গভীৰভাৱে অনুভৱ কৰিছে। কবিয়ে কয় যে তেওঁ মাথো এবাৰে এই পৃথিৱীত খেলিছে, যন্ত্ৰণা সহ্য কৰিছে আৰু পৃথিৱীৰ প্ৰতি তেওঁ গভীৰ স্নেহেৰে মমতা কৰি গুচি গৈছে। এই অনুভৱৰ যোগেৰে কবিয়ে পৃথিৱীৰ প্ৰতি থকা নিজৰ মায়া মমতা আৰু ভালপোৱা চিৰস্থায়ী উপলব্ধি কৰিছে। গতিকে 4 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ ইমানেই আছিলে, তোমালোকে ইমানডোখৰ লিখিলে হৈ যাব, তোমালোকে এইডোখৰ লিখি ল'বা। তাৰ পাছত এতিয়া 5 নম্বৰৰ প্ৰশ্নটো চোৱা, য'ত আমাক দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো, জীয়াই থকাৰ ধেমালিটো মই এবাৰে খেলি গ'লোঁ। এতিয়া উত্তৰটো চোৱা। উক্ত কবিতা অংশটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ ৰচিত উভতি নহা কবিতা শীৰ্ষক কবিতাটোৰ পৰা সংগৃহীত। এই কবিতাফাঁকিৰ মাজেদি কবিয়ে জীৱনৰ গভীৰ দুখ যন্ত্ৰণা আৰু জীৱনৰ ক্ষণস্থায়ী প্ৰকৃতিৰ ওপৰত গভীৰ চিন্তা ভাৱনা প্ৰকাশ কৰিছে। এই অংশত কবিয়ে বুজাইছে যে জীৱনত যন্ত্ৰণা এক অবিচ্ছেদ্য অংশ আৰু এই যন্ত্ৰণাৰ মাজেৰে জীৱনক অৰ্থপূৰ্ণ বুলি অনুভৱ কৰিছে। কবিতাৰ এই অংশত কবিয়ে নিজৰ জীৱনৰ যন্ত্ৰণা আৰু কষ্টবোৰৰ মাজেৰে জীয়াই থকা এক ধেমালি ৰূপে অভিজ্ঞতা কৰিছে। ধেমালি শব্দৰ যোগেদি তেওঁ জীৱনৰ ক্ষণস্থায়িত্ব আৰু খেলধৰ্মিতাৰ কথা প্ৰকাশ কৰিছে, য'ত তেওঁ বিশ্বাস কৰে যে জীৱনটো এবাৰহে খেলিব পাৰি আৰু মৃত্যুৰ পিছত এই খেলা পুনৰ আৰম্ভ হোৱাৰ সুযোগ নাই। এই অংশত জীৱন, যন্ত্ৰণা আৰু মৃত্যুক লৈ থকা কবিৰ দৰ্শনক প্ৰকাশ কৰে। গতিকে ক নম্বৰৰ ব্যাখ্যাটো ইমানডোখৰ আছিলে, তোমালোকে এনেধৰণে লিখি ল'বা। এতিয়া খ নম্বৰটো চোৱা, য'ত আমাক দিছে কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতে বাজিব নতুন বীণা, উহু সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। এতিয়া উত্তৰ মন দিয়া। উক্ত কবিতা অংশটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ ৰচিত উভতি নহা কবিতাৰ শীৰ্ষক কবিতাটোৰ পৰা সংগৃহীত।
এই অংশত কবিয়ে তেওঁৰ মৃত্যুৰ পাছত নতুন প্ৰজন্মৰ আগমনৰ কথা উল্লেখ কৰিছে। উক্ত কবিতাশাৰীত কবিয়ে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি কয় যে তেওঁৰ দৰে কোনোবা মানুহ আহিব আৰু হয়তো তেওঁৰ দৰে অনুভৱ কৰিব, কিন্তু সেই মানুহ হ'ব একেবাৰে নতুন আৰু সেই দিনটোও হ'ব একেবাৰে নতুন। এই নতুন মানুহৰ চিন্তা ভাৱনা আৰু কৰ্মৰাজি সম্পূৰ্ণৰূপে নতুন হ'ব, য'ত কবিৰ কোনো প্ৰভাৱ বা ছাঁ নাথাকিব। কবিয়ে বুজাইছে যে পৃথিৱীৰ পৰিৱৰ্তনত তেওঁৰ অৱদান আৰু অস্তিত্ব লুপ্ত হ'ব। সেয়ে নতুন দিন আৰু নতুন মানুহৰ সৈতে কবিৰ স্মৃতি আৰু চিহ্ন ৰৈ নাথাকিব। এই উদ্ধতিয়ে সময়ৰ সৈতে মানুহৰ স্মৃতি হ্ৰাস পোৱাৰ কথা ব্যক্ত কৰে আৰু জীৱনৰ ক্ষণস্থায়িত্বক উপলব্ধি কৰায়। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান উভতি নহা কবিতাৰ ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি। আৰু প্ৰশ্নোত্তৰখিনি দেখিছাই তোমালোকে একেবাৰে সহজ সৰলভাৱে লিখি দিছোঁ। অৰ্থাৎ তোমালোকে এবাৰ মাত্ৰ তোমালোকে যদি ভালদৰে পঢ়া বুজি পাবৰ কাৰণে সক্ষম হ'বা। গতিকে তোমালোকে নিশ্চয় এই প্ৰশ্নোত্তৰখিনি নিজৰ বহীখনত ভালদৰে লিখি ল'বা আৰু কমেণ্ট বক্সত নিশ্চয় তোমালোকৰ মতামত জনাবা। আজি আমাৰ এই ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হ'লা নে নাই হোৱা। তেনেহ'লে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোক সকলো ভালে থাকা, সুস্থ থাকা। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ। জয় আই অসম।